Hello everyone, welcome to another lecture. So আজি আমি lecture number 5 কৰিম গ্ৰেভিটেশনৰ প্ৰিভিয়াস ক্লাছত আমি কেইটামান ইকুৱেশ্যনৰ বিষয়ে ডিসকাস কৰিছিলো সেই ইকুৱেশ্যনখিনি কেনেকৈ ইউজ কৰিব পাৰি কেনেকৈ তাৰ লগত ৰিলেটেড কুৱেশ্যন সলভ কৰিব পাৰিম সেইখিনিৰ ওপৰত আজি আমি ডিসকাস কৰিম তো ডাইৰেক্টলি আমাৰ সেই কনসেপ্টখিনিত যাওঁ তো লাষ্ট ক্লাছত আমি যিখিনি বস্তু ডিসকাস কৰিছিলো সেই পইণ্টখিনি এই পইণ্টখিনিৰ বিষয়ে আমি ডিসকাস কৰিছিলো আই হোপ তোমালোকৰ মনত আছে চাগে এইখিনি বিষয়ে আমি ডিসকাস কৰিলো যে কেনেকৈ ইকুৱেশ্যনৰ মোশনখিনি আমি বনাব পাৰো কেনেকৈ ইকুৱেশ্যনৰ মোশনখিনিক আমি বস্তু এটা ওপৰৰ পৰা তলত পৰিলে বা তলৰ পৰা ওপৰত গ'লে কেনেকৈ আমি তাক ইকুৱেশ্যনৰ লগত কম্পেয়াৰ কৰিব পাৰো সেইখিনি বস্তু আমি চাইছিলো তো তোমালোকে বাস ইয়াৰ লগত ৰিলেটেড এই ইকুৱেশ্যন কেইটা মিলি ধ্যান ৰাখিব লাগিব আৰু ইহঁতৰ ইউজখিনি আমি এতিয়া ওৱান বাই ওৱান চাম তো বিফৰ উই মুভ মই এটা কুইকলি তোমালোকক আইডিয়া এটা দি দিওঁ যে আমি কি কি কৰিম ইয়াতে তো আমি বেচিকেলি যোনটো ভি ইকুৱেল ইউ প্লাছ এটি আছে তাক আমি কি বুলি লিখি আছো তাক আমি লিখিম ভি ইকুৱেল টু ইউ প্লাস বা মাইনাসও লিখিব পাৰো জিটি প্লাস মাইনাস এনেকৈ লিখাৰ কাৰণটো হ'ল সিচুৱেশ্যনৰ ওপৰত ডিপেন্ড কৰি কেনে কেতিয়াবা আমি জিৰ আগত প্লাস লগাম যেতিয়া ই তলফালে আহিব আৰু কেতিয়াবা আমি ইয়াৰ আগত মাইনাস সাইন লগাম যেতিয়া পাৰ্টিকলটো ই ওপৰফালে যাব এইটো হৈ গ'ল ফাৰ্ষ্ট কেছ সেকেন্ড কেছ আহিব s ইকুৱেল ut প্লাস হাফ at স্কয়াৰ তো ইয়াতে ইকুৱেশ্যনটো বনি যাব আমাৰ h is equal to ut প্লাস মাইনাস হাফ at স্কয়াৰ এনেকৈ আমি ইয়াক দেখা পাম আৰু থাৰ্ড ইকুৱেশ্যনটো বনিব v স্কয়াৰ মাইনাস u স্কয়াৰ is equal to 2as তো ইয়াতে ই বনি যাব v স্কয়াৰ মাইনাস u স্কয়াৰ equal to 2 প্লাস মাইনাস g into h এইখিনিৰ আমি ইউজ এতিয়া ওৱান বাই ওৱান কৰিব ওলাইছো তো ইয়াৰ লগত ৰিলেটেড কনসেপ্টখিনি ডাইৰেক্টলি মই কুৱেশ্যনত গৈ আছো যদি কোনোবাই প্ৰথমবাৰ এই ভিডিঅ'টো চাই আছা তো প্লেলিষ্টত গৈ কেনে ইয়াৰ আগৰ ভিডিঅ'খিনি চাই ল'বা নহ'লে ইয়াতে এইখিনি ইকুৱেশ্যন কেনেকৈ বনিল ইয়াৰ কনটেক্সটখিনি বুজি নাপাবা কাৰণ প্ৰিভিয়াছ ক্লাছত এই বস্তুৰ লগত ৰিলেটেড কনটেক্সটখিনি মই এক্সপ্লেইন কৰিছিলোঁ ওকে তো এতিয়া নেক্সট পইণ্টত গৈ আছো নেক্সট পইণ্টত চাবা ইয়াতে আমি কেইটামান কুৱেশ্যনছ আমি সলভ কৰিবলৈ চেষ্টা কৰিম এইখিনি কুৱেশ্যন কৰি উঠি কেনে তোমালোকৰ টেক্সট বুকত যিখিনি সলভ এক্সাম্পল দিয়া আছে ন চেপ্টাৰৰ ভিতৰতে কিছুমান সলভ এক্সাম্পল উদাহৰণ হিচাপে কিছুমান কুৱেশ্যন দিয়া আছে সেই কুৱেশ্যনবিলাক সলভ কৰিব ট্ৰাই কৰিবা ধুনীয়াকৈ সলভ কৰিব পাৰিবা প্ৰথমতে এই কুৱেশ্যনছখিনি আমি আগত সলভ কৰি লওঁ তো ইয়াতে কোৱা হৈছে যে নদী এখনৰ ওপৰত থকা দলং এখনৰ উচ্চতা নিৰ্ণয় কৰিবলৈ দলঙৰ পৰা নদীৰ পানীলৈ এটা শিল মুক্তভাৱে পেলাই দিয়া হ'ল মুক্তভাৱে মানে stone drop freely মানে free fall কথা কোৱা হৈছে তো কোৱেশ্যনৰ ল্যাঙ্গুৱেজটো পঢ়ি কিনে তোমালোকে গম পাব লাগিব free fall হ'ব free fall হোৱা ৱৰ্ডটো দেখিলে গম পাবা যে বস্তু এটা যেতিয়া ওপৰৰ পৰা তলত পৰিব ধৰি লোৱা এইটো অবজেক্টটো পৰা পইণ্টটো হয় ইয়াৰ পৰা অবজেক্টটো সাপোজ পৰিছে যদি অবজেক্টটো ইয়াৰ পৰা তলত পৰে তো এই যেটা তলত পৰিব ইউৰ ভ্যালুটো ফাৰ্স্ট অফ অল 0 হ'ব কাৰণ আমি ইয়াতে কনসিডাৰ কৰো যে ইনিশিয়াল ভেলোসিটি ফ্ৰী ফলৰ ক্ষেত্ৰত 0 হ'ব লাগে ঠিক আছে তাৰপিছত কৈছে শিলটোৱে নদীৰ জলপৃষ্ঠত স্পৰ্শ কৰিবলৈ 2 সেকেন্ড সময় লয় পানীৰ পৃষ্ঠৰ পৰা দলঙৰ উচ্চতা কিমান হ'ব ই ইয়াতে যেতিয়া গৈ কেনে ষ্ট্ৰাইক কৰিছে ষ্ট্ৰাইক কৰোতে ফাৰ্স্ট অফ অল এটা পাৰ্টিকুলাৰ হাইটৰ পৰাই তলত পৰিব লাগিব কিমান হাইটৰ পৰা তলত পৰিছে সেইটো আমি নাজানো সেইটো আমি নিৰ্ণয় কৰিব লাগে সেইকাৰণে মই h ৰ লগত এটা কোৱেশ্চন মাৰ্ক দি দিছো কোৱেশ্চনত আমাক কৈছে যে পাৰ্টিকলটো যেতিয়া ইয়াৰ পৰা মাটি বা পানীলৈকে গৈছে গৈ কেনে পৰিছে তেতিয়া হলে ই কিমান সময় লৈছে ইয়াতে ই লোৱা সময়ৰ পৰিমাণটো হ'ল t = 2 সেকেন্ড 2 সেকেন্ড ই ইয়াতে সময় লৈছে t = 2 সেকেন্ড ইয়াতে 2 সেকেন্ড সময় লৈছে তো ইয়াৰ লগত ৰিলেটেড মই ফৰ্মুলা কেইটামান দিছিলো মনত আছে চাগে তোমালোকৰ মই ফৰ্মুলা কেইটা দেখাই দিওঁ এইটো আছিলে ওপৰ আপৱাৰ্ড মোশন ন ডাউনৱাৰ্ড মোশনত যাব লাগিব ডাউনৱাৰ্ড মোশন এইটো আছিলে আমাক ভেলোসিটি না হাইট ওলাব দিছে তো হাইট ওলাবৰ কাৰণে আমি এইটা ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰো এইটো এটা আছিলে আৰু এইটো এটা আছিলে আমাক কি দিয়া আছে আমাক টাইম দিয়া আছে হাইট ওলাব লাগে তো টাইম দিয়া আছে আমি হাইট ওলাব লাগে ডাইৰেক্টলি এইটো ফৰ্মুলা এপ্লাই কৰি দিব পাৰা বাট বহুতৰ কাৰণে এনেকা অসুবিধা হ'ব পাৰে যে ইমান বিলাক বস্তু মনত ৰাখা কেনেকৈ সম্ভৱ হয় যদি মনত ৰাখিব পাৰা ভাল কথা আৰু মই ৰেকমেন্ড কৰিম যে এইখিনি বস্তু মনত ৰাখি লোৱা যদি মনত ৰাখিব অসুবিধা হয় তো মই ইয়াক সলভ কৰাৰ এটা মেথড বুজাই দিওঁ যে এইটো কোৱেশ্চনটো পঢ়ি লোৱা কোৱেশ্চনটো পঢ়ি উঠি কেনে সবসে আগত লিখিবা দিয়া আছে কি দিয়া আছে ইংলিছত লিখিব লাগে গিভেন বুলি দিয়া আছে টাইম কিমান টাইম লাগিছে তাক ওপৰৰ পৰা তলত পৰোতে 2 সেকেন্ড সময় লাগিছে 2 সেকেন্ড সময় লাগিছে দেন আমি জানো জিৰ ভ্যালু কোৱেশ্চনে কিমান ল'ব লাগে কোৱা নাই গতিকে আমি 10 লৈ লওঁ ঠিক আছে ধৰা হ'ল g = 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰু আমি h ওলাব লাগে আৰু ফ্ৰী ফল হোৱাৰ কাৰণে আমাৰ ইউৰ ভ্যালুটো 0 হৈ যাব
তো জিৰ কাৰণে জানা আচ্ছা অকল সিম্বল নহয় ইয়াৰ লগত নামবিলাকো লিখিব লাগিব যেনেকৈ টিৰ লিখাৰ আগতে লিখিব লাগিব টাইম সময় কমা টি ইকুৱেল টু 2 সেকেন্ড জিৰ আগত লিখিব লাগিব মহাকৰ্ষণিক ত্বৰণ জি ইকুৱেল টু এইটো দেন এইচ উচ্চতা আমি উলিয়াব লাগে আৰু ইউ মানে প্ৰাৰম্ভিক বেগ ইউ আমাক দিয়া আছে 0 বুলি এইখিনি ইউজ কৰি কেনে আমি ইকুৱেশ্যন বিল্ড কৰিব লাগে এটা কোৱেশ্যন আহিব আমি কোনটো লগাম তিনটাৰ ভিতৰত কোনটো লগাব লাগে তো তাৰ একো ধৰা বন্ধা নিয়ম নাই যে এইটোৱে লগাব লাগিব সেইটো লগাব লাগিব তোমালোকে নিজৰ হিচাপত যিকোনো ইকুৱেশ্যন এপ্লাই কৰিব পাৰা বাট ধ্যান ৰাখিবা ডিপেন্ডিং আপন আমাক কোৱেশ্যনত কোনটো ডেটা দিয়া আছে তাৰ ওপৰত বেছ কৰি কেনে আমি এটা ইকুৱেশ্যন লগাব লাগিব যেনেকৈ আমাক টাইম দিয়া আছে জি দিয়া আছে এইচ দিয়া আছে ইউ দিয়া আছে এই গোটেই কেইটা ফিট হোৱা কোনটো ইকুৱেশ্যন আছে যৰ হাইটো আহে জিউ আহে ইউ আহে টি আহে তো আমি গম পাম সেকেন্ড ইকুৱেশ্যনটো আছে সেকেন্ড ইকুৱেশ্যনটোৰ কাৰণে আমি লিখিম আমি জানো যে ইংলিছত ক'ব লাগিব we know that h is equal to ut plus half gt square এটো আছিল h equal to ut plus half gt square h equal to এটা হৈ যাব ut ৰ মানটো শূন্য হ'ব কাৰণ u শূন্য হয় গতিকে ইয়াৰ মানটো শূন্য হৈ যাব প্লাস হাফ ইনটু g ৰ মান আমি 10 লৈছো আৰু ইয়াতে t স্কয়াৰ মানে 2 ৰ স্কয়াৰ হৈ যাব ইয়াক আমি ইয়াতে এনেকে লিখি দিম ওকে আফটাৰ দ্যাট এক সলভ কৰিলো आंसर আহি যাব এটা যদি চোৱা 2 ৰে 10 কাটি দিও 2 5 গুণ 10 2 স্কয়াৰ কৰিলে 4 আহিব 4 5 গুণ 20 আহি যাব তাৰ মানে 5 into 4 তাতে আহি যাব 5 4 গুণ 20 মিটাৰ তো আমি কম যে পানীৰ পৰা দলংখনৰ উচ্চতা কিমান হ'ব পানীৰ পৰা দলংখনৰ উচ্চতা হৈ যাব 20 মিটাৰ এনেকে ইয়াৰে কোৱেশ্চনছ বিলাক তোমালোকে সলভ কৰিব পাৰা এটো হৈ গল আমাৰ আজিৰ প্ৰথম কোৱেশ্চনটোৰ সলিউশন আই হোপ তোমালোকে কনসেপ্টটো বুজি পাইছা এনেকে গল এটা নহয় আমি কেইবাটাও কোৱেশ্চন সলভ কৰিম আজি নেক্সট কোৱেশ্চনত আগবাঢ়িছো নেক্সট কোৱেশ্চনত কি দিছে আমাক কৈছে যেতিয়া এটা বল উলম্বভাৱে ওপৰলৈ দলিয়াই দিয়া হয় আগৰ কেছটোত তলফালে আহাৰ কথা কৈছিল এবাৰ ওপৰফালে দলিয়াই দিয়াৰ কথা কৈছে উলম্বভাৱে ওপৰলৈ দলিয়াই দিছে তো কোৱেশ্চনটো পঢ়ি কেনে ফাৰ্স্ট অফ অল ডায়াগ্ৰাম বনাই ল'ব চেষ্টা কৰিবা এটো হেবিট সদায় বনাবা যেতিয়া অংক কৰা ন অংক বা নিউমেৰিকেলৰ যেতিয়া এনেকে কোৱেশ্চন আহে সদায় কোৱেশ্চনটো পঢ়ি কেনে ইয়াৰ লগত ৰিলেটেড কাহিনীটো ভাবি কেনে তাৰ এটা ৰাফলি ডায়াগ্ৰাম বনাবা যেনেকৈ এটা কৈছে যে বস্তু এটা উলম্বভাৱে ওপৰলৈ দলিয়াই দিছে তো বস্তু এটা মাটিত আছে বুলি ধৰি লৈছো মাটিৰ পৰা এক আমি ওপৰলৈ দলিয়াই দিছো ঠিক আছে ই 19.6 উচ্চতালৈ উঠে 19.6 লোৱাৰ কাৰণটো হৈ গল জিৰ মান 9.8 দিয়া আছে যদি জিৰ মান 10 লব কাৰণে দিয়া থাকে তো 19.6 ক তোমালোকক এপ্ৰক্সিমেটলি 20 বনাই কেনে দি দিব ইয়া এপ্ৰক্সিমেটলি 10 আৰু ইয়া এপ্ৰক্সিমেটলি 20 লৈ কেনে সলভ কৰিব পৰা যায় বা তাতে আমি পিছত যাম বৰ্তমান আমি ইয়াক যেনেকে ডেটাখিনি দি আছে তেনেকে সলভ কৰিবলৈ চেষ্টা কৰো তো ইয়াক আমি ওপৰলৈ মাৰি পঠিয়াইছো আৰু আমাক কৈছে যে পাৰ্টিকলটো যে ইয়ালৈকে গল ইয়ালৈকে যোৱাৰ কাৰণটো কি হল কাৰণ ইয়ালৈকে যোনটো ইয়াৰ হাইট আছে ইয়াৰ যোনটো উচ্চতা আছে হেতু আমাক দিয়া আছে কিমান 19.6 মিটাৰ আমাক এতে উচ্চতাটো দিয়া আছে দেন আমাক কৈছে যে বলটোৰ প্ৰাৰম্ভিক বেগ আৰু ই সৰ্বোচ্চ বিন্দুলৈ উঠিবলৈ লোৱা সময় নিৰ্ণয় কৰা বলটোৰ প্ৰাৰম্ভিক বেগ কিমান হ'ব হেতু আমি গণনা কৰিব লাগে আৰু ই ইয়াৰ পৰা যে ইয়ালৈকে যাব এই যে দূৰত্বটো কভাৰ কৰিব এই দূৰত্বটো কভাৰ কৰোতে কিমান সময় ল'ব হেতু আমাক উলিয়াব দিছে এনেকে ৰাফলি এটা আইডিয়া বনাই লবা তাৰ পিছত তোমালোকে সলিউশনত লিখিবা দিয়া আছে বুলি দিয়া আছে সবসে আগত কি দিয়া আছে হাইট উচ্চতা কমা হাইট এনেকে লিখিবা উচ্চতা কমা h ইকুৱেল টু 19.6 মিটাৰ তাৰ পিছত আমাক উলাবলৈ আমাক জিৰ মান দিয়া আছে 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰু জিগিতাত উলিয়াব লাগে তাৰ লগত কোৱেশ্চন মাৰ্ক লগাই দিবা প্ৰাৰম্ভিক বেগ u ইনিশিয়াল ভেলোচিটি u কিমান হেতু আমি নাজানো আৰু টাইম টেকেন সময় আমি নাজানো এই দুটা বস্তু আমি উলিয়াব লাগে তো কোনটো ইকুৱেশ্যন ফিট হ'ব ইউৰ কাৰণে মই এটা ইকুৱেশ্যন তোমালোকক দি থৈছিলো যদি তো মুখস্থ আছে বহুত বঢ়িয়া এইটো u = √2gh আৰু h = u²/2g মই কি কৈছো কোৱেশ্যনত যদি আমাক u দিয়া থাকে আমি h লৈ ল'ব পাৰো যদি h দিয়া থাকে আমি u লাব পাৰো এইটো কোৱেশ্যনত আমাক 19.6 মিটাৰ বুলি কৈ কেনে h দিয়া আছে
এইচৰ ভেলুটো আমি ইয়াতে বহাই কেনে আমি ইউৰ মানটো ওলাই ল'ব পাৰোঁ তেনেহ'লে ইয়াতে যদি এইটো কনফিউজন হৈ আছে যে আকৌ সেইটো কেনেকৈ আহিছিলে তো ইয়াৰ কাৰণে মই কৈ দিওঁ আকৌ লিখিব পাৰা আমি জানো যে বুলি কৈ কেনে উই নো দেট আমি জানো যে উই নো দেট আমি কি জানো ভি স্কোয়াৰ মাইনাছ ইউ স্কোয়াৰ ইকুৱেল মাইনাছ 2gh মাইনাছ কিয় আহিছে আই হোপ গম পাইছা বিকজ ইট ইজ মুভিং আপৱাৰ্ড ওপৰ ফালে গ'লে জিৰ ভেলু আমাৰ নিগেটিভ ল'ব লাগে এইটো বস্তু গম পাইছা মাইনাছ জি বুলি আমি লওঁ ন সেইকাৰণে ইয়াতে মাইনাছ চাইনটো আহিছে আফটাৰ ডেট নেক্সট পইণ্ট আহিব যে জি আমাৰ নিগেটিভ হৈ গ'ল হা পৰীক্ষাত ধ্যান ৰাখিবা যে দৌৰা দৌৰিতে ইয়াতে প্লাছ লৈ কিনে সলভ কৰি নিদিবা ভুল হৈ যাব এক্সামিনাৰে যেতিয়া কপি চেক কৰিব তোমাৰ লগত এই পইণ্টবিলাক ধ্যান ৰাখিব ওপৰত যাওঁতে প্লাছ লৈছা নে মাইনাছ লৈছা তলত আহোঁতে প্লাছ লৈছা নে মাইনাছ লৈছা এই বস্তুখিনি কিন্তু ধ্যান ৰাখে তো এইটো বস্তু তোমালোকে ইয়াৰ পৰা মিছ নকৰিবা ওকে আফটাৰ ডেট কি কৰিম এতিয়া আমি জানো যে যিহেতু ই 19.6 মিটাৰ উচ্চতালৈ গ'ল তাৰমানে ফাইনেল ভেলচিটি ইয়াৰ 0 হ'ব লাগিব ফাইনেল বেগ ইয়াৰ 0 হ'ব লাগিব গতিকে ইয়াতে ভিৰ মান আমি 0 বহাই দিম ইয়াতে এইটো ক'ব লাগিব ন হা ভি ইকুৱেল টু 0 বুলি ইয়াতে ক'ব লাগিব আমি তো আমি লিখিম 0 স্কোয়াৰ মাইনাছ ইউ স্কোয়াৰ ইকুৱেল টু মাইনাছ 2 ইনটু 9.8 ইনটু এইচ 19.6 আচ্ছা এতিয়া ইয়াৰ মানটো ওলাবৰ কাৰণে অলপমান কনফিউজন হ'ব পাৰে বাট হৈ যাব কথা নাই কাৰণ ইয়াক এটা আমি ট্ৰিক ব্যৱহাৰ কৰি কেনে সলভ কৰিব পাৰিম চোৱা মাইনাছ মাইনাছ কাটা যাব আমি ইয়াতে লিখিম ইউ স্কোয়াৰ ইকুৱেল টু 2 ইনটু 9.8 আচ্ছা ইনকেছ তোমালোকে যদি গম নোপোৱা মই তোমালোকক এটা কথা কৈ দিওঁ এই 19.6 যে হয় ন সেই 9.8ৰে ডাবল হয় কাৰণ 9.8ৰ লগত যদি তোমালোকে 2ৰে পূৰণ কৰা ই 19.6 বনি যাব তো 19.6ক আমি এনেকৈ লিখিব নোৱাৰোঁ জানো 2 ইনটু 9.8 বুলি আকৌ লিখি দিওঁ ঠিক আছে এটা এটা স্কোয়াৰ আছে তাৰমানে ইয়াতে আমি স্কোয়াৰৰ অৰ্থাৎ বৰ্গমূল লগাব লাগিব তো ই 2 মিলি কেনে 2 স্কোয়াৰ হৈ যাব আৰু 9.8 মিলি কেনে 9.8ৰ স্কোয়াৰ হৈ যাব তাৰমানে গম পাই গ'লা কি হ'ব এতিয়া u ইকুৱেল টু আমি লিখিম ৰুট অভাৰ 2 ইনটু 9.8 ইনটু 2 ইনটু 9.8 বা এনেকৈ নিলিখি কেনে অলপমান কানেকশ্যন বনাই দিওঁ সিহঁতৰ ইয়াক আমি এনেকৈ লিখোঁ 2 আৰু 2 মিলাই কেনে 2 স্কোয়াৰ আহি যাব ইনটু 9.8ৰ হোল স্কোয়াৰ আহি যাব এটা যেটা বৰ্গমূলটো আমি কাটি দিম বৰ্গমূলটো কাটি দিলে ইয়াতে আহিব 2 ইনটু 9.8 এইখিনিতো গম পোৱাই তোমালোকে আৰু 2 ইনটু 9.8 আহিলে কিমান আহিব 8 দুগুণ 16 6 উকলিল 1 9 দুগুণ 18 কে 19 19.6 আমি ইউ ওলাইছো গতিকে ইয়াৰ মান আহি যাব 19.6 মিটাৰ পাৰ সেকেন্ড এইটো আহি গ'ল আমাৰ ইউৰ মানটো বাট কাম এটাও শেষ হোৱা নাই কাৰণ আমি ইউ উলিয়ালো এটা টি উলিয়াব এটাও বাকি আছে গতিকে টি উলিয়াবৰ কাৰণে আমি কি কৰিম টি উলিয়াবৰ কাৰণে আমি ফাৰ্স্ট ইকুৱেশ্যনৰ মোশন লগাম আমি কম যে আকৌ again v is equal to u minus gt ক'ব লাগিব আচ্ছা মাইনাছ সাইন কিয় লগাইছো কাৰণ পাৰ্টিকেলটো ওপৰ ফালে গৈছে এইকাৰণে আমি ইয়াতে মাইনাছ সাইন লগাইছো v 0 হ'ব ইউৰ মানটো আমি পালো জাষ্ট 19.6 মাইনাছ gt gtৰ কাৰণে আমি পাইছো 9.8 ইনটু t এটা সলভ কৰা আমি লিখিব পাৰো 9.8 এখিনি বাৰু ডাইৰেক্টলি কৰি ল'ব পাৰিবা 9.8 ইকুৱেল টু 19.6 বা অলপ দীঘলীয়াকৈ দেখাৰো 19.6 ফালে আহিব তো মাইনাছ 19.6 ইকুৱেল টু মাইনাছ 9.8 ইনটু টি এনেকৈ আহিব পইণ্টখিনি লিখিছো আই হোপ এইখিনি ভিজিবল আছে তোমালোকৰ কাৰণে মই ইয়াতে পইণ্টৰ কাৰণে ডট দিছো এক 98 বুলি নাভাবিবা মই কাৰণ ইয়াতে মোৰ কাৰণে সৰু ডট বনি আছে তোমালোকে কেমেৰাৰ থ্ৰুদি যেটো চাবা গতিকে ইয়াতে মেবি ইনভিজিবল যেন লাগিব পাৰে ডটটো অলপ ডাঙৰকৈ বনাই দিছো মাইনাছ মাইনাছ কাটা যাব তো টিৰ ভেলু আহি যাব ইয়াতে 19.6 বাই 9.8 তো ইয়াৰ পৰা তোমালোকে উত্তৰ পাই যাবা কিমান 2 সেকেন্ড 2 সেকেন্ড আমাৰ ইয়াতে উত্তৰ আহি যাব তো এনেকৈ কোৱেশ্চনবিলাক আহিলে আৰামছে তোমালোকে সলভ কৰি দিবা ফুল মাৰ্কস পাই যাবা হা যদি এনেকা ধৰণৰ কেছ হয় তোমালোকে কেতিয়াবা নিজৰ সুবিধাৰ কাৰণে বুজিবৰ কাৰণে কেতিয়াবা পৰীক্ষা নকৰিবা এই কামটো বুজিবৰ কাৰণে এটা কাম কৰিব পাৰা কি এপ্ৰক্সিমেশ্যনৰ কনসেপ্ট লগাব পাৰা যদি পৰীক্ষাত 19.6 দিয়া থাকে 19.6 এ লিখিবা বাট তোমালোকে এপ্ৰক্সিমেশ্যনৰ কাৰণে এটা কাম কৰিব পাৰা কাৰণ সো হাইট দিয়া আছে 19.6 জি দিয়া আছে 9.8 তো ইয়াৰ পৰা আমি এটা কাম কৰিব পাৰো জাস্ট এটা মেথড এটা কৈ দিছো কেতিয়াবা এপ্লাই কৰিব পাৰা জিৰ মানটো যদি 9.8 দিয়া আছে তাৰ এপ্ৰক্সিমেটলি 10 বুলি ধৰি লোৱা আৰু হাইটটো যে আমাক দিয়া আছে 19.6 ইয়াৰ এপ্ৰক্সিমেটলি 20 ধৰি লোৱা যেটা 10 আৰু 20 জিৰ মান 10 ধৰি কেনে হাইটৰ মান 20 ধৰি যদি সলভ কৰা
দেখিবা আকৌ সেম এনসাৰে ওলাব যেনেকে ইয়াতে চোৱা এটো ইকুৱেশনত v স্কয়াৰ যে আছিলে 9.8 ৰ জায়গাত যদি 10 আহি যায় 10 আহিলে কি হ'ব ইয়াতে 20 into 10 20 into 10 তাৰ মানে ই বনি যাব 400 400 ৰ স্কয়াৰ ৰুট আকৌ 19.6 ৰ ওচৰত তাৰ মানে 20 আহি যাব তো ইয়াক যদি 19.6 ক 20 কনসিডাৰ কৰা তো সলভ কৰোতে এনসাৰ বিলাক 20 আৰু 10 ফৰ্মতে আহিব তাৰ মানে ইয়াক সলভ কৰিব গলে ইউৰ মান তুমি 20 মিটাৰ পাৰ সেকেন্ড পাই যাবা আৰু টাইমৰ ভ্যালুটো তোমাৰ আহি যাব u/g যাক আমি লিখিম 20/10 তো আলটিমেটলি এনসাৰ খিনি সেমে আহিব টাইমৰ ভ্যালুটো এটলিষ্ট সেমে পাই যাবা এতে তো এইটো বস্তু মেইনলি মই ক'বলৈ চেষ্টা কৰিছো টাইমটো এতে একচুয়ালি সেমে আহিব কাৰণ ইয়াতে 20 লোৱা এতে 9.8 লোৱা ইটো ইয়াৰ ডাবল হয় আৰু 20 আৰু 10 20 10 ৰ ডাবল হয় তো সেই কাৰণে ৰিলেশনটো যেটা কম্পেয়াৰ কৰিবা দুটাৰ কাৰণে সেম টাইমে তোমালোকে দেখা পাবা এনসাৰত এইটো হৈ গল ইয়াৰে সলিউশনটো ওকে আফটাৰ দ্যাট নেক্সট পইণ্টত গৈ আছো নেক্সট পইণ্টত আৰু এটা কোৱেশ্চন দিছো মই কোৱেশ্চন কেইবাটাও দিছো যাতে কনসেপ্টখিনি ভালদৰে ক্লিয়াৰ হৈ যায় ইয়াতে দুটা কোৱেশ্চন সোমাই আছে আমাক কৈছে 20 মিটাৰ উচ্চতাৰ পৰা ক্ৰিকেট বল এটা তললৈ পৰিব দিয়া হল এতিয়া আকৌ ওপৰ বা তলত পৰিব ভূমিত পৰা সময়ত বলটো দ্ৰুতি নিৰ্ণয় কৰা এই উচ্চতাৰ পৰা তললৈ সৰি পৰিবলৈ বলটো এলো সময় নিৰ্ণয় কৰা সিম্পল কোৱেশ্চন আৰামসে হৈ যাব চলো ট্রাই কৰো তো ডায়াগ্ৰামটো এতে বনাই দিছো যে বলটো এনেকে ওপৰৰ পৰা তলত পৰিব কিমান হাইটৰ পৰা পৰিছে 20 মিটাৰ হাইটৰ পৰা পৰিছে তো হাইটটো আমি বনাই দিও 20 মিটাৰ ডাউনৱার্ড মোশন হ'ব তো ডাউনৱার্ড মোশনত ৰাফলি লিখি লবা যে জিৰ মানটো আমি পজিটিভ ল'ব লাগিব যাতে দৌৰাদৌৰিতে জিৰ মানটো নেগেটিভ লৈ নলোৱা পৰীক্ষাৰ এই বস্তুটো তোমালোকে ধ্যান ৰাখিবা ইয়াৰ পৰা ওকে তো জি তলফালে যাব গৈ কেনে মাটিতে খুন্দা মাৰিব এটা গৈ কেনে মাটিতে খুন্দা মাৰিব আমাক এটো কৈছে ভূমিত পৰাৰ সময়ত বলটোৰ দ্ৰুতি নিৰ্ণয় কৰা ক্যালকুলেট দা স্পিড অফ দা বল when it hits the ground তো মাটিত যেতিয়া গৈ কেনে খুন্দা মাৰিব ইনিশিয়াল ভেলোসিটি আর 0 হৈ আছে মাটিত গৈ খুন্দা মাৰোতে আর কিবা এটা বেগ আহিব হেতু আমি গণনা কৰিব লাগে লগতে এই উচ্চতাৰ পৰা খৰি পৰিবলৈ বলটোৱে লোৱা সময় ওপৰ বা তলত পৰতে বলটো কিমান সময় লব সেই টাইমটো আমি উলিয়াব লাগে তো এগেইন দিয়া আছে কি দিয়া আছে আমাক হাইট দিয়া আছে সবচে আগত 20 মিটাৰ জি আমাক দিয়া আছে কিমান জি আমাক 10 লব দিছে ন 10 লব দিলে ভাল লাগে কাৰণ কাটা যায় ইজিলি ইউ আমাৰ শূন্য হৈ যাব ইউ ইয়েস ফ্রি ফল হ'ব ইউ আমাৰ শূন্য হ'ব তাৰ পিছত আৰু কি দিয়া আছে এইখিনি দিয়া আছে কোশ্চেন মার্ক কিহৰ কাৰণে আহিব ভি আমাৰ কাৰণে আননোন হৈ আছে নেক্সট টি আমাৰ কাৰণে আননোন হৈ আছে এই দুটা বস্তু আমি ইয়াতে ক্যালকুলেট কৰিব লাগিব ওকে তো ফার্স্ট থিং আমি ইয়াৰ পৰা উলিয়াব পাৰো ভি ভি কাৰণে আহিব ভি স্কয়াৰ মাইনাস ইউ স্কয়াৰ ইজ ইকুয়াল টু 2 জি প্লাস জি নে মাইনাস জি ওপৰ বা তলত পৰিছে তো প্লাস জি আহিব ইনটু এইচ ফ্রি ফল হোৱাৰ কাৰণে ইউৰ ভ্যালু আমাৰ 0 হৈ যাব তো আমি ইয়াতে লিখিব পাৰিম ভি স্কয়াৰ ইকুয়াল টু 2 ইনটু জি ইনটু এইচ তো ভি স্কয়ার ইকুয়াল টু আহি যাব 2 ইনটু জিৰ মান আমি কিমান লম 10 আৰু হাইট আমাক কিমান দি আছে হাইট আমাক দি আছে 20 মিটাৰ তো 10 দুগুণ 20 20 20 গুণ 400 হ'ব আৰু 400 যেতিয়া বৰ্গমূল লবা 400 যেতিয়া স্কয়াৰ ৰুট লব যাবা তাৰ এনসাৰটো কিমান আহি যাব তাৰ এনসাৰটো আকৌ 20 মিটাৰ পাৰ সেকেন্ড আহি যাব তোমাৰ এনসাৰটো এটা আহি গল 20 মিটাৰ পাৰ সেকেন্ড এটা এনসাৰ আমি ইয়াতে পাই গলো ওকে আফটার দ্যাট নেক্সট পয়েন্টত গৈছো এটাটো হৈ গল নেক্সট টার্মটোত কি কোৱা হৈছে নেক্সট আমাক কোৱা হৈছে যে এই উচ্চতাৰ পৰা তললৈ খৰি পৰিবলৈ বলটোৱে কিমান সময় ল'ব হেতু নিৰ্ণয় কৰা তো আমাক টাইম উলিয়াব লাগে তো আমি এতিয়া দুটা ইকুৱেশন লগাব পাৰো হয়তো ফার্স্ট ইকুৱেশনৰ মোশন লগোৱা হয়তো সেকেন্ড ইকুৱেশনৰ মোশন লগোৱা মই দুটা পসিবিলিটি দেখাই দিও দুটা দেখাবৰ কাৰণে মই সেকেন্ড পেজত গৈ আছো এটা আছে আমাৰ তাতে v ইকুৱেল u প্লাস at সৰি u প্লাস gt আৰু এটা আছে h ইকুৱেল ut প্লাস হাফ gt স্কয়ার এনেকে তো তোমালোকৰ কাৰণে যোনটো ইজি লাগে হেতু এপ্লাই কৰা দুটা এপ্লাই কৰিব পাৰা দুটাতে সেম আনসার আহিব পাৰে চাই লও আহিবনে নাই আহিবতো লাগে লেটস সি কনসেপ্টটো হে কয় তো v আহি যাব আমাৰ এতে 20 ইনিশিয়াল 0 আছে জিৰ মান 10 টিৰ মান আমি নাজানো হেতু আমি উলিয়াম এতে তো টিৰ মান আমি লিখি দিম 20/10 তাৰ মানে 2 সেকেন্ড আহিব লাগে ইয়াৰ পৰা উত্তৰটো ইয়াতে 2 সেকেন্ড আহিব নে এবাৰ চেক কৰি চাই লও আমাক h ৰ মান কিমান দি আছে h ৰ মান আমাক দিছে 20 মিটাৰ তো h ৰ জায়গাত আমি লিখি দিম 20 ইয়াতে u ৰ মান 0 হ'ব হাফ ইনটু g ৰ মান 10 লম ইনটু t স্কয়ার ঠিক আছে দেন এতে আহিব দুইটা ইয়াক যদি সলভ কৰিব যোৱা
2 লগত এটা পূৰণ কৰিব লাগিব t স্কয়াৰ ইকুৱেল টু আহি যাব 20 into 2 divided by 10 0 0 কাটা যাব 2 into 2 তার মানে t স্কয়ার t এর মান আমি পাই যাম 2 সেকেন্ড তো দেনেকে সলভ করা দুটাতে সেম অ্যানসারে দেখা পাবা বাট এই দুটা কম্পেয়ার কৰিব গলে তোমালোকে দেখিবা যে প্ৰথম ইকুৱেচনটো যেটা এপ্লাই কৰিবা প্ৰথম ইকুৱেচনটো অলপ বেছি সহজ যেন লাগিব তোমালোকৰ সেকেন্ড ইকুৱেচনটো কম্পাৰেটিভলি দুটা বা এটা এক্সট্ৰা স্টেপ এটা ফলো কৰিব লগা হ'ব পাৰে তো এনেকে আমি কোৱেচনবিলাক সলভ কৰিব পাৰো তো ইয়াৰ পৰা এইটো কোৱেচনৰ পৰা আমি উত্তৰ কি পালো এটাটো পালো যে পাৰ্টিকলটো মাটিত যেটা খুন্দা মাৰিব তাৰ স্পীড হ'ব 20 মিটাৰ পাৰ সেকেন্ড আৰু কিমান সময় লগাব ই 2 সেকেন্ড সময় লগাব মাটিত গৈ পাওঁতে এইটো হৈ গল ইয়াৰ এনসাৰটো ওকে নেক্সট আগবাঢ়িছো নেক্সট আমাক কি দি আছে আৰু কোৱেচন আছে কোৱেচন কেটা আছে কোৱেচন এটাই আছিল আচ্ছা ইয়াৰ পিছত আমি প্ৰেছাৰ পাৰ্টত গুচি যাম নেক্সট কোৱেচনটো চোৱা নেক্সট আমাক কৈছে এটা বল 15 মিটাৰ পাৰ সেকেন্ড দ্ৰুতিৰে উলম্বভাৱে ওপৰলৈ দলিয়াই দিয়া হল তললৈ পৰাৰ আগমুহূৰ্তলৈকে ই কিমান উচ্চতা তললৈ পৰাৰ আগমুহূৰ্তলৈকে কিমান উচ্চতালৈ উঠিব এটা কোৱেচনটো এবাৰ পঢ়িব চেষ্টা কৰাচোন কি বুলি কৈছে সো কোৱেচনত কৈছে যে পাৰ্টিকল এটা ইয়াতে আছে হি ইয়াৰ পৰা সবচে আগত ডিকোড কৰিবা কোৱেচন বিলাকত ওপৰত গৈ আছে না তলত গৈ আছে এইটো ডিকোড কৰা সবচে বেছি ইম্পৰ্টেন্ট ফাৰ্স্ট পইণ্ট হয় এইটো যে এটা বল ইমান দ্ৰুতিৰে উলম্বভাৱে ওপৰলৈ দলিয়াই দিয়া হল তাৰ মানে ইয়াক আমি 15 মিটাৰ পাৰ সেকেন্ড বেগেৰে এনেকে ওপৰ ফালে দলিয়াই দিছো তললৈ পৰাৰ আগমুহূৰ্তলৈকে ই কিমান উচ্চতালৈ উঠিব তো ই ওপৰলৈকে যাব ধৰিলো এতে ক'বাত গৈ পালে তো ই যেটা তললৈ পৰিব কাৰণ ওপৰত গৈ পোৱাৰ লগে লগে আকৌ তলত মুভ কৰা ষ্টাৰ্ট কৰিব তো যেটাই ওপৰলৈ গৈ পাব তো এই ওপৰত যাওঁতে বেসিক্যালি কিমান হাইটলৈকে গৈ পাব সেইটো আমাক এতে সুধিছে জিৰ মান আমাক 9.8 ল'ব দিছে তো 9.8 নলৈ কেনে প্ৰথমতে আমি 10 লৈ কেনে কৰি চাওচোন 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ কাৰণ 9.8 ৰ লগত 15 কম্পেয়াৰ কৰিব গলে কমপ্লিকেটেড নাম্বাৰ হৈ যাব পাৰে তো আমি কম যে u আমাক দি আছে 15 জি হা ওপৰ ফালে গৈছে ন ওপৰ ফালে গলে জিৰ মানটো ধ্যান ৰাখিবা জিৰ মানটো আমি প্লাস জি ল'ব লাগিব তো u g জিৰ মান আহি যাব প্লাস 10 মাইনাস 10 তাৰ পিছত হাইট আমি উলিয়াব লাগে কিমান হ'ব তাৰ পিছত আমি চাব লাগে নেক্সট হাইটৰ কাৰণে গ'ল এখিনি বাস হাইটে ওলাবলে আৰুটো নাই হা এখিনি ওলাব লাগে তো আমি ইয়াতে টাইমৰ একো মেনশন নাই টাইমৰ কথা কোৱা নাই তো টাইম নাথাকে ইকুৱেচনটো আমি এপ্লাই কৰো দ্যাট ইজ থাৰ্ড ইকুৱেচন অফ মোশন থাৰ্ড ইকুৱেচনৰ টাইম নাই আচ্ছা আৰু এটা বস্তু মই এটা বস্তু তোমালোকক নোটিস কৰাই দিম আচ্ছা এখিনি কৰি লওঁ দেন মই নোটিস কি কৰিব লাগে সেইটো কৈ আছো তিনটা ইকুৱেচনতে এটা বস্তু নোটিস কৰিব পাৰা বাট আমি জানো যে বুলি কৈ কেনে লিখিম v স্কয়াৰ মাইনাস u স্কয়াৰ ইজ ইকুৱেল টু মাইনাস 2gh যেহেতু ই এটা পাৰ্টিকুলাৰ হাইটলৈকে যাব এই হাইটটো আমি উলিয়াব লাগে হাইটে উলিয়াব লাগে ন কিমান উচ্চতালৈ উঠিব তো হাইট আমি উলিয়াব লাগে তো ফাইনাল আমাৰ 0 হৈ যাব মাইনাস u স্কয়াৰ ইকুৱেল মাইনাস 2gh তো মাইনাস মাইনাস কাটা যাব u স্কয়াৰ মানে 15 স্কয়াৰ ইকুৱেল টু 2 ইনটু g ৰ মান 10 লৈ লওঁ ইনটু h ওকে তো ইয়াৰ পৰা আমি পাই যাম h ইকুৱেল টু 15 স্কয়াৰ 15 ইনটু 15 বুলি লিখি দিও ইয়াক ডিভাইডেড বাই 2 ইনটু 10 আই হোপ এখিনি বুজি পাইছা 15 স্কয়াৰ 15 ইনটু 15 2 ইনটু 10 ইয়াৰ তলত আহি যাব তো ওপৰত 15 স্কয়াৰ থাকিব তলত 2 ইনটু 10 থাকি যাব এটা ইয়াক কাটিবলৈ চেষ্টা কৰো 5 2 10 5 3 15 তাৰ মানে 15 3 45 আৰু ইফালে আহিব 2 2 4 তো এক যদি 4 ৰে হৰণ কৰো 4 2 40 বাকি থাকিল 5 4 4 1 4 2 8 4 5 20 ইমান মিটাৰ উচ্চতালৈকে হি গুচি যাব তো ইয়াক 9.8 নালাগে ইয়াক তুমি 10 লৈ লোৱা ইয়াক তুমি 10 বুলি কনসিডাৰ কৰা প্ৰসেসটো মেইনলি বুজি লোৱা কাৰণ বাকিখিনিতো ফৰ্মুলাত যদি ভ্যালুখিনি বহাব পাৰি গৈছে আফটাৰ দ্যাট বাস ক্যালকুলেশন হল তো ক্যালকুলেশনখিনি তোমালোকে বাস কৰিব লাগিব ক্যালকুলেশনখিনি যদি কৰিলো এবাৰ কাম হৈ গল তাৰ পিছত তো এবাৰ চাই লোৱা এই কোৱেচনটোত কিবা যদি অসুবিধা আছে
আফটাৰ ডেট নেক্সট পইণ্টত আহিছোঁ। আচ্ছা, এতিয়া ইয়াতে এটা নতুন টপিক আৰম্ভ কৰিছোঁ। ৰ'বা নতুন টপিকত যোৱাৰ আগতে মই এটা বস্তু ক'ব আছিলোঁ, কম্পেৰিজন এটা ক'বৰ কাৰণে আছিলে। সেইটো বস্তু কৈ আছোঁ। চ' এটা বস্তু মই তোমালোকক দেখাব আছে। আমি যে 3টা ইকুৱেশ্যন লিখোঁ, ভি ইকুৱেল ইউ প্লাছ 80, 3টাত নটিচ যদি কৰা ন, এটা বস্তু তোমালোকে দেখিবা, কমন কিয় মই এইটো কৈ আছোঁ চাবা। আচ্ছা, 3টা ইকুৱেশ্যনতে চব নাহে, কেইটামানত গোটেইকেইটা আহে, কেইটামানত চব নাহে। যেনেকে 3টা ইকুৱেশ্যনতে ফাৰ্ষ্ট 3টাতে কোন কোন আহে, এক্সেলাৰেশ্যন গোটেইকেইটাতে আহে, কাৰেক্ট। তাৰপিছত ইউ আৰু ভি, ইউ গোটেইকেইটাত আহিছে, ধ্যান ৰাখিবা, ইউ ইনিচিয়েল ভেলচিটি গোটেইকেইটাতে আহিছে, প্ৰাৰম্ভিক বেগ গোটেইকেইটাতে আহে। ভি অকল প্ৰথম আৰু লাষ্টৰটোত আহে, আৰু এছ অকল ছেকেণ্ড আৰু থাৰ্ডটোত আহে, আৰু টাইম অকল ফাৰ্ষ্ট আৰু ছেকেণ্ডত আহে। তাৰমানে কথাটো এনেকুৱা হৈছে, যদি কুৱেশ্যনত তোমালোকক ভি আৰু এছৰ লগত ৰিলেশ্যন দিয়া থাকে, যে ভি দিয়া আছে, এছ দিয়া আছে, টাইমৰ কথা একো মেনশ্যনেই নাই কুৱেশ্যনত, তেতিয়াহ'লে টাৰ্গেট কৰিবা কোনটো, য'ত টাইম নাই, সেইটো ইকুৱেশ্যন উঠাব টাৰ্গেট কৰিবা। যদি কুৱেশ্যনত তোমালোকক ভি আৰু টিৰ লগত ৰিলেশ্যন দিয়া আছে, আৰু তাতে এছ মেনশ্যন নাই, তো ভি আৰু টিৰ লগত ৰিলেশ্যন অকল প্ৰথম ৰিলেশ্যনটোত আছে, এইটো উঠাব ট্ৰাই কৰিবা। যদি তোমালোকক কুৱেশ্যনত এছ আৰু টাইম, ডিষ্টেঞ্চ আৰু টাইমৰ লগত ৰিলেশ্যন দিয়া আছে, আৰু তাতে ভেলচিটিৰ একো ইনভলভমেণ্ট নাই, তেতিয়াহ'লে ভেলচিটি ইনভলভমেণ্ট নাই মানে এইটো ফাইনেল ভেলচিটিৰ কথা যদি মেনশ্যন নাই, অকল ইউৰ কথা মেনশ্যন আছে, ইউ যদি মেনশ্যন আছে আৰু ভি মেনশ্যন নাই, তেতিয়াহ'লে তোমালোকে ছেকেণ্ড ইকুৱেশ্যনৰ মোশ্যনটো লগাব পাৰা। বাট এক্সেলাৰেশ্যন কিন্তু গোটেইকেইটাতে আছে। তো এক্সেলাৰেশ্যনক কেতিয়াবা উলিয়াবৰ কাৰণে আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰিব লগা হয়, এ ইকুৱেল টু ভি মাইনাছ ইউ বাই টি। এইটো ফৰ্মুলা আমি ব্যৱহাৰ কৰি কেনে ইয়াক উঠাই কেনে ইয়াতে বহাব পাৰোঁ, ইয়াৰে এৰ জেগাত ইয়াতে আমি বহাই দিব পাৰোঁ কেতিয়াবা, ডিপেণ্ডিং আপন দ্য চিটুৱেশ্যন। কাৰণ এইটো ফৰ্মুলা বেলেগ একো নহয়, এইটো ফৰ্মুলাই হয়। কাৰণ ইয়াতে যদি ইউক ইফালে লৈ যোৱা, বা এক যদি বজ্ৰ পূৰণ কৰোঁ, চোৱা কি আহিব, ভি মাইনাছ ইউ ইকুৱেল টু 80 আহিব। এতিয়া যদি ইউক মই সোঁফালে লৈ যাওঁ, এই কি আহি গ'ল, ভি ইকুৱেল ইউ প্লাছ 80 আহি গ'ল ন। তো এইটো ফৰ্মুলাটো জেনেৰেল ইকুৱেশ্যনৰ মোশ্যন হৈ গ'ল, আৰু এইটো ফৰ্মুলা ডাইৰেক্টলি এক্সেলাৰেশ্যনৰ কাৰণে মনত ৰখা ফৰ্মুলা হয়। এ ইকুৱেল টু কিমান বেগৰ পৰিৱৰ্তন হৈছে ডিভাইডেড বাই সেই বেগটো পৰিৱৰ্তন হওঁতে কিমান সময় লৈছে, তাক আমি এক্সেলাৰেশ্যন বুলি ইয়াতে নামকৰণ কৰোঁ। এইখিনিলৈকে আই হোপ তোমালোকে ধৰিব পাৰিছা, এইখিনি হোপফুলি ক্লিয়াৰ আছে। অ'কে, তাৰপিছত আহিছোঁ নতুন টপিক, দেট ইজ থ্ৰাষ্ট এণ্ড প্ৰেছাৰ, হেঁচা আৰু চাপ। এইটো অলপমান থিয়ৰিটিকেল টপিক হয়। প্ৰপাৰ যোনটো ইণ্টাৰেষ্টিং পাৰ্ট আছিলে, সেইটো প্ৰিভিয়াছ পাৰ্টতে আছিলে। ইয়াতে তোমালোকে বাছ কিছুমান কনচেপ্ট জানিব লাগিব। কনচেপ্ট কেনেকুৱা ধৰণৰ হ'ব চোৱা। আই হোপ কণ্টেণ্টখিনি ট্ৰান্সলেটেড ফৰ্মত আছে, আছে, ঠিকে আছে বাৰু। তো মই ইয়াতে প্ৰপাৰ নোটছ ফৰ্মত দি দিছোঁ। পৰীক্ষাত যদি হেঁচা বা চাপ অৰ থাৰ্ষ্ট এণ্ড প্ৰেছাৰৰ লগত ৰিলেটেড যদি কিবা কনচেপ্ট আহে, তোমালোকে ডিছক্ৰাইব কৰি কেনে লিখিব লগা হয়, এই পইণ্টছখিনি তোমালোকে ধুনীয়াকৈ এক্সপ্লেইন কৰি দিব পাৰা। বাট তাৰে আগতে এই কণ্টেক্সটো কিয়, এইটো তোমালোকে বুজিব লাগিব। যেনেকৈ চোৱা, মই এটা দুটা তোমালোকক ডায়েগ্ৰাম দিছোঁ। এটা ডায়েগ্ৰামত যদি নটিচ কৰা, ইয়াতে উড বুলি লিখা আছে। উড মানে কাঠৰ টুকুৰা কথা কোৱা হৈছে। কাঠৰ টুকুৰা এটা ইয়াতে দিয়া হৈছে। সেই কাঠৰ টুকুৰাটোৰ ওপৰত আমি ইয়াতে আঙুলিৰে চাপ দিবলৈ চেষ্টা কৰিছোঁ। তাৰমানে আঙুলিৰে এনেকে ইয়াক হেঁচিবলৈ চেষ্টা কৰিছোঁ। ইয়াক আমি এনেকে হেঁচিবলৈ চেষ্টা কৰিছোঁ। আঙুলিৰে হেঁচিলে কি হ'ব, ইয়াতে এটা বস্তু দেখিবা, যদি ধ্যান দিয়া, ইয়াতে যোনটো কণ্টেক্ট হৈ আছে, বেলেগ এটা কালাৰ ইউজ কৰোঁ, ইয়াতে যোনটো কণ্টেক্ট হৈ আছে, আৰে ভাই কোনটো কালাৰ ইউজ কৰোঁ, এইটো যোনটো কণ্টেক্ট হৈ আছে ইয়াতে, এই কণ্টেক্টটো এইখিনি হৈ আছে, যিখিনি মই কালাৰ ইয়াতে বনাই দিছোঁ সেইখিনি কণ্টেক্ট হৈ আছে। সিমানখিনি কণ্টেক্টৰ সহায়ত ইয়াতে আমি চেপিবলৈ চেষ্টা কৰিছোঁ। চেপিবলৈ যেতিয়া চেষ্টা কৰোঁ, তো ইয়াতে লিখা আছে লাৰ্জ এৰিয়া। এৰিয়াটো ইয়াতে ডাঙৰ বুলি কোৱা হৈছে। ডাঙৰ এৰিয়া এটাৰ আমি ইয়াতে আঙুলিৰে এনেকৈ প্ৰেছ কৰিবলৈ ট্ৰাই কৰিছোঁ। এটা ডাঙৰ এৰিয়া কেনেকৈ, ডাঙৰ এৰিয়া আমি কাৰ লগত কম্পেয়াৰ কৰি আছোঁ, যে ডাঙৰ বুলি কৈছোঁ, তাৰমানে ইয়াতকৈ কিবা এটা সৰু এৰিয়া থাকিব লাগিব। এই ছেম কাহিনীটো যদি আমি ইয়াতে পিনৰ লগত কম্পেয়াৰ কৰোঁ, যেনেকৈ আলপিন থাকে ন, আলপিন কোৱা বা চেফটি পিন কোৱা, এনেকৈ, তো আলপিনৰ যোনটো মুখখন থাকে, সেই মুখখনৰ এটা বিন্দুৰ নিচিনা, এটা পইণ্টৰ নিচিনা কম্পেয়াৰ টু এই পাৰ্টটো। তো সেই বিন্দু আকাৰৰ লগত যদি আমি হাতৰ এই পাৰ্টটো, আঙুলিৰ এই পাৰ্টটো যদি এনেকৈ কম্পেয়াৰ কৰিব যাওঁ, এই পাৰ্টটোৱে বহুত বেছি এৰিয়া কভাৰ কৰি আছে, কাৰণ বিন্দুটো এটা সৰু ডট হয়, আৰু ইয়াতে কিমান সংখ্যক ডট বনিব পাৰে ভাবা। সেইকাৰণে আমি এই এৰিয়াটোক লাৰ্জ এৰিয়া বুলি কৈছোঁ, আৰু ইয়াক আমি সৰু এৰিয়া বুলি কৈছোঁ। এতিয়া যদি এই সৰু এৰিয়াটো বেচিকেলি কিয় আহিছে, কাৰণ আমি থাম্বটোৰ তলত এটা পিন ৰাখি দিছোঁ। এতিয়া সেই পিনটোক যদি আমি হেঁচি দিওঁ, হেঁচি দিলে কি হ'ব, সেই পিনটো ইয়াতে সোমাই যাব। ক'ত সোমাই যাব, কাঠৰ টুকুৰাটোৰ ভিতৰত সোমাই যাব। তোমালোকে এই বস্তুটো গম পোৱা। কিন্তু আমি যদি আঙুলিৰে কাঠৰ টুকুৰা এটা হেঁচিবলৈ চেষ্টা কৰোঁ, আমি কাঠৰ টুকুৰাটো ফুটা কৰিব নোৱাৰোঁ, বা আমাৰ আঙুলিটো কাঠৰ টুকুৰাটোত সোমাই নাযায়। ইয়াৰ কানেকশ্যন বনিব কিহৰ লগত, হেঁচা আৰু চাপৰ লগত। তো হেঁচা আৰু চাপৰ এটা ফৰ্মুলা বনে,
যাক আমি থ্ৰাষ্ট বুলি কওঁ, থ্ৰাষ্ট বুলি কোৱা হয়, বা থ্ৰাষ্ট ৱৰ্ডটো পিছত থ্ৰাষ্ট ৱৰ্ডটো আমি পিছত আনিম বাৰু, প্ৰেছাৰৰ লগত প্ৰথমতে ৰিলেট কৰোঁ। তো প্ৰেছাৰৰ লগত ৰিলেট কৰি কেনে যদি চোৱা যায়, আমি যদি কিবা এটা অবজেক্টত ফুটা কৰিব পাৰিছোঁ, ডেট মিনছ আমি প্ৰেছাৰ বেছিকৈ লগাব পাৰিছোঁ, আৰু যদি তাক আমি ফুটা কৰিব পৰা নাই, প্ৰেছাৰ আমি কমকৈ লগাব পাৰিছোঁ। তো এইটো ক্ষেত্ৰত যিহেতু আমি তাক ফুটা কৰি কেনে মানে আঙুলিৰে আমি উডৰ টুকুৰাটো ফুটা কৰি কেনে আঙুলিটো সোমাই দিব পৰা নাই, সেইটো কাৰণে ইয়াতে প্ৰেছাৰটো কমকৈ লাগিব। বাট ইয়াতে যেতিয়া আমি পিন ইউজ কৰিছোঁ, ড্ৰয়িং পিন বুলি ইয়াতে কোৱা হৈছে, বা আমি ইয়াক আলপিন বুলি ক'ব পাৰোঁ, আলপিন এটাৰে যদি হেঁচি দিওঁ, হেঁচি দিলে বা কম্পাছ যে থাকে ন, কম্পাছ বক্স, কম্পাছ তাতে যদি কাঠৰ টুকুৰা এটা হেঁচি দিয়া, সেই কম্পাছটো তাতে সোমাই যায়। ডেট মিনছ কি হৈছে, আমি ইয়াতে কম্পেৰেটিভলি বেছি প্ৰেছাৰ দিব পাৰিছোঁ। তো প্ৰেছাৰ বা চাপ যেতিয়া বেছি হ'ব, ই ইয়াতে সোমাই যাব। যদি প্ৰেছাৰ বা চাপ কম হয়, ইয়াতে সোমাই যাব নোৱাৰে। এই গোটেই কাহিনীটোক আমি ইন টাৰ্মছ অফ মানে বুকৰ লেংগুৱেজৰ হিচাপত আমি ইয়াক বুজিব লাগিব, আৰু আমি ইয়াক ইন টাৰ্মছ অফ এটা ফৰ্মুলা ভাঙি পাতি জানিবলৈ চেষ্টা কৰিম। তো প্ৰথমতেতো পইণ্ট কিছুমান দিয়া আছে, যোনটো মই কাহিনীটো এইমাত্ৰ দেখালো ন, তাৰ লগত ৰিলেটেড কিছুমান পইণ্টছ মই মেনশ্যন কৰি দিছোঁ। যেনেকৈ চোৱা, ইফ উই প্ৰেছ আ পিচ অফ উড উইথ আৱাৰ থাম্ব, if we press a piece of wood with our thumb, it does not go into the wood because the force of thumb is falling on the large area of wood. The force of thumb falling on the large area of wood, due to which force acting per unit area of the wood is very small. A point of dhyan rakhiba, because of the force acting per unit area is very very small. That means ইয়াৰ পৰা এটো চাব পাৰা, যাৰ ফলত কাঠডোখৰৰ প্ৰতি একক ক্ষেত্ৰফলত কাৰ্যকৰী হোৱা বলৰ মান কম হয়, তাতে কম পৰিমাণৰ বলে ক্ৰিয়া কৰি আছে, ঠিক আছে। বাট ইফ উই প্ৰেছ আ ড্ৰয়িং পিন উইথ ছেম এমাউণ্ট অফ ফ'ৰ্চ, সমান পৰিমাণে যদি আমি ড্ৰয়িং পিন এটাৰ ওপৰত বল প্ৰয়োগ কৰোঁ, it goes into the wood because of the sharp tip of the drawing pin. The force of the thumb is falling on a very small area of the wood, due to which the force acting per unit area of the wood is large. আগৰ ক্ষেত্ৰত যোনটো এৰিয়া, প্ৰত্যেক একক এৰিয়াত, per unit এৰিয়াত যোনটো ফ'ৰ্চ লাগি আছিলে, সেই ফ'ৰ্চটো ভেৰি ভেৰি স্মল আছিলে, আৰু এতিয়া যোনটো ফ'ৰ্চ লাগি আছে per unit এৰিয়াত, সেই ফ'ৰ্চটো লাৰ্জ হৈ আছে। সেইটো কাৰণে আমি তাতে প্ৰেছাৰ বেছি বুলি কৈছোঁ, আৰু সেইকাৰণে পিনটো তাতে সোমাই গৈছে বুলি কৈছোঁ। আগৰ ক্ষেত্ৰত সেই ফ'ৰ্চটো সিমান বেছিকৈ লগা নাছিলে, সেইকাৰণে ফ'ৰ্চটোৰ আঙুলিটো তাতে সোমাই যাব পৰা নাছিলে, কাৰণ ফ'ৰ্চৰ মানটো তাতে কমি গৈছিলে। ডেট মিনছ যদি আমি প্ৰেছাৰক বঢ়াব হয়, তো কণ্টেক্ট হৈ থকা এৰিয়াৰ মানটো আমি কমাই দিব লাগিব। সেইকাৰণে তোমালোকে যদি ডায়েগ্ৰামটো নটিচ কৰা, য'ত প্ৰেছাৰ বেছি হৈ আছে ন, তাতে কণ্টেক্ট এৰিয়াটো বহুত কম আছে। এটা চোৱা, কণ্টেক্ট এৰিয়াটো বিন্দু সদৃশ হৈ আছে। এটা চোৱা, পইণ্ট এটা টাচ হৈ আছে খালি প্ৰেছাৰটো বেছি কৰাবৰ কাৰণে, আৰু ইয়াতে পুৰা এটা পাৰ্টিকুলাৰ এৰিয়া টাচ হৈ আছে। তো যদি এৰিয়া বেছিকৈ টাচ হৈ আছে, এৰিয়া যদি বেছি আছে, প্ৰেছাৰ কম হ'ব। এৰিয়া যদি টাচ হয়, কণ্টেক্ট এৰিয়াটো যদি বহুত কম হয়, তেতিয়াহ'লে প্ৰেছাৰটো ইয়াতে বেছি হ'ব। এই বস্তুটো ইয়াতে ধ্যান ৰাখিব লাগিব তোমালোকে। দেন লাষ্ট পইণ্টত কৈছে, প্ৰেছাৰ ইজ দ্য ফ'ৰ্চ এক্টিং অন আ ইউনিট এৰিয়া অফ দ্য অবজেক্ট। প্ৰেছাৰ ইজ দ্য ফ'ৰ্চ এক্টিং অন আ ইউনিট এৰিয়া অফ দ্য অবজেক্ট. The force of thumb produces small pressure when it acts on the large area of the wood, but the same force of thumb produces much greater pressure when it acts on a very small area of wood through the tip of the drawing pin. তো এইটো আছে ইংলিছত, এইটো হৈ গ'ল অসমীয়াত। গতিকে চাপ হ'ল কোনো বস্তুৰ প্ৰতি একক ক্ষেত্ৰফলত ক্ৰিয়া কৰা বল। বুঢ়া আঙুলিৰ বলে কাঠৰ এটা ডাঙৰ ক্ষেত্ৰফলত ক্ৰিয়া কৰিলে কম চাপৰ সৃষ্টি কৰে, কিন্তু একে পৰিমাণৰ বলে ড্ৰয়িং পিন মানে যোনটো আলপিনৰ কথা কৈছোঁ, ড্ৰয়িং পিনৰ জোঙা আগটোৰ জৰিয়তে কাঠৰ অতি ক্ষুদ্ৰ ক্ষেত্ৰফলতে ক্ৰিয়া কৰিলে বহুগুণে অধিক চাপৰ সৃষ্টি কৰিব। তো ইয়াক এনেকৈ চাব পাৰা, ধৰি লোৱা এইটো এটা লোহাৰ টুকুৰা হয়, ইয়াৰ এটা পাৰ্ট দেখিছা সিমান জোঙা নহয়, কাৰ্ভ পাৰ্ট হয়, আৰু এই পাৰ্টটো দেখিছা, এই পাৰ্টটো অলপ জোঙা হয়। আই হোপ তোমালোকে কম্পেয়াৰ কৰিব পাৰিছা, এই পাৰ্টটো জোঙা হয়, এই পাৰ্টটো কাৰ্ভ হয়। ধৰি লোৱা এইটো যদি মেটেল হয়, মই যদি ইয়াক ধৰি কেনে এনেকৈ কাঠৰ টুকুৰা এটা যদি এনেকৈ পুছ কৰোঁ, এই পাৰ্টটো ইজিলি সোমাই যাব, কিন্তু এই পাৰ্টটো সিমান ভালদৰে সোমাই নাযাব, কাৰণ এই পাৰ্টটোৰ এৰিয়াটো অলপ ডাঙৰ হৈ আছে, এই পাৰ্টটোৰ এৰিয়াটো অলপমান সৰু হৈ আছে। সেই পইণ্টটো ইয়াতে বুজোৱা হৈছে যে যদি মই একে পৰিমাণৰ বল প্ৰয়োগ কৰি কেনে ইয়াক হেঁচো, কাঠৰ টুকুৰাটোত হেঁচি দিওঁ, ই সোমাই যাব কাঠৰ টুকুৰাটোত, কিন্তু এই পাৰ্টটোত সেই একে পৰিমাণৰ বলৰ সহায়ত যদি প্ৰেছ কৰোঁ, সি সোমাই নাযাব, কাৰণ ইয়াৰ এৰিয়াটো ডাঙৰ হৈ আছে, ইয়াৰ এৰিয়াটো সৰু হৈ আছে। এৰিয়া যেতিয়া সৰু হ'ব, প্ৰেছাৰ বেছি হ'ব, এৰিয়া যেতিয়া ডাঙৰ হ'ব, প্ৰেছাৰ আমাৰ কমি যাব। এই পইণ্টটো তোমালোকে ইয়াতে বুজিব লাগে। অ'কে, নেক্সট পইণ্ট। ইয়াৰ লগত ৰিলেটেড কেইটামান ইকুৱেশ্যন আছে, সেইখিনি তোমালোকে ইয়াতে ধ্যান ৰাখিব লাগিব।
নেক্সট পইণ্টত আহিছো, দ্য ইফেক্ট অফ ফ'ৰ্চ ডিপেণ্ডছ অন দ্য এৰিয়া অফ দ্য অবজেক্ট অন উইচ ইট এক্টছ। ইম্পৰ্টেণ্ট পইণ্ট, এৰিয়াটো কেনেকুৱা হয়, কিমান ডাঙৰ এৰিয়া কিমান সৰু এৰিয়া, সেই এৰিয়াটোৰ ওপৰত বেছ কৰি কেনে প্ৰেছাৰটো ডিপেণ্ড কৰে। এইটো বস্তু ধ্যান ৰাখিবা, সৰি ফ'ৰ্চটো ডিপেণ্ড কৰে, কাৰণ ফ'ৰ্চ আৰু এৰিয়া মিলি কেনে প্ৰেছাৰ বনিব। ফৰ্মুলাটো দেখাই পাইছে, এইটোৰ বিষয়ে আমি ডিছকাছ কৰিম। দ্য ৱেইট অফ আ বডি ইজ অলছ' এ ফ'ৰ্চ, এনাডাৰ পইণ্ট ধ্যান ৰাখিবা, ৱেইট অফ দ্য বডি ইজ অলছ' এ ফ'ৰ্চ। সেইকাৰণে আমি যেতিয়া মাটিৰ ওপৰত থিয় হৈ আছো, আমাৰ ভৰিকেইটাই মাটিৰ ওপৰত প্ৰেছাৰ লগাই আছে। যদি আমি বেছি বহল জোতা পিন্ধো, আমি আৰামছে থিয় হৈ থাকিব পাৰিম। বাট ছোৱালীসকলে গম পাবা, যদি কোনোবা ফিমেল ষ্টুডেণ্টে ক্লাছটো চাই আছা, যদি তোমালোকে হিল পিন্ধিলে ফিল কৰা চাগে যে ভৰিত বহুত প্ৰেছাৰ পৰে, ভৰি বিষায় বা পেইন হয় বহুত টাইম পিন্ধাৰ পিছত। কাৰণ কি হয়, তাতে পইণ্টটো যে আছে ন, পইণ্টটো বহুত কি হয়, বহুত সৰু হয়, ছাৰ্ফেচটো বহুত সৰু থাকে। বাট যদি জোতা পিন্ধিলে বহুত কমফৰ্টেবল ফিল হয়, কাৰণ জোতাৰ ছাৰ্ফেচটো ডাঙৰ থাকে। তো ছাৰ্ফেচ ডাঙৰ মানে প্ৰেছাৰ কম কাৰণে আমাৰ ভৰিত বেছি প্ৰেছাৰ নপৰে আৰু আমি আৰামছে ৱাক কৰিব পাৰোঁ। বাট তাৰ জেগাত যদি তোমালোকে হিল পিন্ধিলে কি হয়, হিলটো যেতিয়া মাটিৰ কণ্টেক্টত থাকে, তাৰ এৰিয়াটো কমি যায়। এৰিয়া কমাৰ কাৰণে প্ৰেছাৰটো বেছি হৈ যায়। সেইকাৰণে ভৰিত অলপ টাইম পিছত কি হয়, ষ্ট্ৰেইন ফিল কৰা বা বেছি পেইন অনুভৱ কৰা যায় তোমালোকে। এই কাহিনীটো ইয়াৰ লগত কানেক্ট হয়, ঠিক আছে। এতিয়া কেনেকৈ হ'ব আমি কুৱেশ্যনো কৰিম তাৰ লগত ৰিলেটেড, কিমান হ'ব ভেলুবিলাকো আমি ডিছকাছ কৰিম। ৱেইটটো হৈ গ'ল এটা ফ'ৰ্চ, ধ্যান ৰাখিবা। সেইকাৰণে ৱেইটত একো আমি নিউটন বুলি কওঁ, ফাৰ্ষ্ট থিং। দেন এণ্ড ইট অলৱেজ এক্টছ ইন দ্য ডাউনৱাৰ্ড ডাইৰেকশ্যন, ই সদায় তলৰ ফালে এক্ট কৰিব। এইটো বস্তু ধ্যান ৰাখিবা। যিমান পইণ্ট বনিব পাৰে মই গোটেইখিনি পইণ্ট ইয়াতে ইনক্লুড কৰি দিছোঁ। That is why it is easier to walk on soft sand if we have flat shoes. অলপ আগত ক'লো ন, জাষ্ট ক'লো যে যদি আমি জোতা পিন্ধি কেনে খোজ কাঢ়ো, আমি আৰামছে খোজ কাঢ়িব পাৰোঁ, ৰাদাৰ দেন শাৰ্প শ্বুজ উইথ শাৰ্প হিলছ, যাক ছোৱালীবোৰে গম পাবা পেঞ্চিল হিল বুলি কোৱা হয়। পেঞ্চিল হিল পিন্ধি যদি ৱাক কৰা, ভৰিত পেইন হয়, কাৰণ পেঞ্চিল হিলৰ কণ্টেক্টটো বহুত কমি যায়। ছাৰ্ফেচৰ লগত যোনটো কণ্টেক্ট থাকে ন, টাচ হৈ থাকে, পইণ্ট টাইপ হয় ন, এনেকৈ পইণ্ট টাইপ টাচ হয়। তো সেইকাৰণে প্ৰেছাৰটো বাঢ়ি যায়। প্ৰেছাৰ বাঢ়াৰ কাৰণে আমি পেইনটো বেছিকৈ ফিল কৰা যায়। এইটো বস্তু ইয়াতে মেনশ্যন কৰা আছে। The same amount of force produces less pressure if acts on a large area, but it can produce higher pressure if acts on a small area. এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয়, যে যদি আমি কিবা এটা বস্তুৰ ওপৰত প্ৰয়োগ কৰা বলৰ পৰিমাণটো সমান ৰাখি কেনে আমি কামটো ইজিলি কৰিব পাৰোঁ। যেনেকৈ ছাপ'জ মোৰ তাতে 10 নিউটন ফ'ৰ্চে আছে, 10 নিউটন ফ'ৰ্চ ইউজ কৰি কেনে মই ইয়াক এজ এ গজাল ইনচাৰ্ট কৰিব বিচাৰোঁ। উল্টা কৰিলেতো মই তাক ভৰাব নোৱাৰিম। তো মই ইয়াক কি কৰিব লাগিব, ইয়াৰ পইণ্টটো মই এনেকৈ জোঙা কৰি দিওঁ, যাতে ই বঢ়িয়াকৈ ভিতৰত সোমাই যাব পাৰে, যাতে মই ফ'ৰ্চটো ছেম ৰাখিছোঁ। অন এ স্মল এৰিয়া ছেম এমাউণ্ট অফ ফ'ৰ্চ, ছেম এমাউণ্ট অফ ফ'ৰ্চ ৰাখিছোঁ, ফ'ৰ্চটোক আমি চেঞ্জ কৰা নাই। আফটাৰ ডেট নেক্সট, প্ৰেছাৰ ইজ দ্য ফ'ৰ্চ এক্টিং পাৰপেণ্ডিকুলাৰলি ইন ইউনিট এৰিয়া অফ দ্য অবজেক্ট। দেন এটা বস্তু ধ্যান ৰাখিবা, প্ৰেছাৰ যেতিয়া ওলাও ন, প্ৰেছাৰ ওলাবৰ কাৰণে সেই এৰিয়াটোৰ ওপৰত যোনটো ফ'ৰ্চ লাগে ন, সেই ফ'ৰ্চটো লম্বভাৱে লাগিব। ধ্যান ৰাখিবা। যেনেকৈ ধৰি লোৱা মই হাতখনৰ ওপৰত কিমান প্ৰেছাৰ লাগিছে গণনা কৰিব লাগে। তো মই ফ'ৰ্চটো সদায় এনেকৈ লগাব লাগিব, এনেকৈ লগালে নহ'ব। এনেকৈ লগালে কি হ'ব, সেইটো তোমালোকে ক্লাছ 11ত পঢ়িব পাবা। বৰ্তমান চাই লোৱা যে যদি চিধা লগাওঁ, এনেকৈ লগাব লাগে সদায়, বেকাকৈ লগালে নহ'ব। বেকাকৈ লগালে আমি ইয়াৰ কম্পনেণ্ট বনাব লাগে। কম্পনেণ্ট বনোৱা কাহিনী আহিব ক্লাছ 11ত, তাতে ভেক্টৰৰ কনচেপ্ট আহে, তাতে সেইখিনি বস্তু বুজি পাবা। বৰ্তমান খালি ষ্ট্ৰেইটটো পঢ়া। এনেকৈ হ'লে শূন্য হৈ যাব, এনেকৈ যদি লগোৱা এইটো ছাৰ্ফেচ হয়, এনেকৈ যদি ফ'ৰ্চ লগোৱা শূন্য হৈ যাব। ফ'ৰ্চ সদায় আমি এনেকৈ লগাব লাগিব, ছাৰ্ফেচটোৰ ওপৰত লম্বভাৱে, পাৰপেণ্ডিকুলাৰ টু দ্য ছাৰ্ফেচ। তো এইটো ইয়াৰ ডাইৰেক্ট ইকুৱেশ্যন বনি যাব। এই ডাইৰেক্ট ইকুৱেশ্যনটো তোমালোকে ইয়াতে ধ্যান ৰাখিব লাগিব। ইয়াৰ ওপৰত বেছ কৰি কেনে আমি কৰিব লাগে কুৱেশ্যন কিছুমান। অ'কে, তাৰপিছত আহিব নেক্সট পইণ্ট। এই গোটেই কাহিনীটোৰ ইয়াতে দিয়া আছে এছামিজ ট্ৰান্সলেশ্যনখিনি। দেন ইয়াৰ এছআই ইউনিটৰ কথা আহে। দেন ইয়াৰ লগত ৰিলেটেড কিছুমান মই শ্বেপ দিছোঁ আৰু দেন কুৱেশ্যন আহিব। কুৱেশ্যন পাৰ্টত আমি নেক্সট ক্লাছত যাম। বৰ্তমান এই লাষ্ট পাৰ্টটো মই এক্সপ্লেইন কৰি দিওঁ। চোৱা, the SI unit of measuring pressure is Newton. The SI unit of measuring pressure is Newton per meter square. ধ্যান ৰাখিবা, ইয়াৰ এককটো সোধে হা, কাৰণ প্ৰেছাৰৰ কাৰণে আমি ফৰ্মুলা লিখিছোঁ ফ'ৰ্চ পাৰ ইউনিট এৰিয়া। তো ফ'ৰ্চৰ কাৰণে আমি ওপৰত লিখিম ইউনিট নিউটন, এৰিয়াৰ কাৰণে ইউনিট আমি লিখোঁ মিটাৰ স্কুৱেৰ। কাৰণ যেতিয়া তোমালোকে এৰিয়া কেলকুলেট কৰা, এৰিয়া কেলকুলেট কৰিলে কি লিখা, আয়ত হ'লে এল ইনটু বি লিখা, ৰেক্টেংগল হ'লে, স্কুৱেৰ হ'লে এল ইনটু এল লিখা, তাৰমানে এল স্কুৱেৰ লিখি দিয়া। তো ইয়াতে লেন্থৰ ইউনিটটো আমি মিটাৰত কেলকুলেট কৰোঁ আৰু ব্ৰেথৰ ইউনিটটো আমি মিটাৰত কেলকুলেট কৰোঁ। তো এৰিয়া ইউনিট কি হৈ যাব, মিটাৰ ইনটু মিটাৰ, মিটাৰ স্কুৱেৰ। সেইকাৰণে আমাৰ প্ৰেছাৰৰ যোনটো ইউনিট আহে সি আহে মিটাৰ স্কুৱেৰ। আৰু সেই মিটাৰ স্কুৱেৰকে আমি কি বুলি কওঁ, মিটাৰ স্কুৱেৰৰ আৰু এটা নাম আছে যাক আমি পাস্কেল বুলি কওঁ। এইটো ইম্পৰ্টেণ্ট হয়। তো কেতিয়াবা যদি ভেলু পোৱা যে 1 নিউটন পাৰ 1 মিটাৰ স্কুৱেৰ, ইয়াৰ ভেলু আহি যাব 1 পাস্কেল। তো
তো 1 পাস্কেলৰ ডেফিনেশ্যনটো তোমালোকে ধ্যান ৰাখিবা 1 পাস্কেল বুলিলে কি বুজা what do you mean by 1 পাস্কেল কেতিয়াবা সুধিব পাৰে তো ইয়াৰ এনসাৰটো হ'ব মই কৈ দিছো ধ্যান ৰাখিবা if a force of 1 newton acts on an area of 1 meter square then the amount of pressure developed on the surface is going to be called as 1 pascal অসমীয়াত কি হ'ব যে যদি 1 নিউটন পৰিমাণৰ বলে 1 মিটাৰ স্কয়াৰ ক্ষেত্ৰফলৰ কোনো কালিৰ ওপৰত ক্ৰিয়া কৰে তেনেহলে সেই ক্ষেত্ৰফলখনে অনুভৱ কৰা চাপৰ পৰিমাণ হ'ব 1 পাস্কেল এনেকে ইয়াৰ ডেফিনেশ্যনটো তোমালোকে ধ্যান ৰাখিব পাৰা the next point the effect of force is increased on tools like knives axes nails and pins গুটে কিটা যদি ধ্যান দিয়া নাইফ জুঙা নাইফ থাকে এক্স কুঠাৰৰ আগফালটো বহুত ধাৰ থাকে ন ধাৰ মানে জুঙা থাকে নেইল হৈ গল পিন হৈ গল গজাল বা পিন by decreasing the area at which the force acts তো যেতিয়া আমি হিহঁতক ব্যৱহাৰ কৰো হিহঁতৰ ওপৰ যোনটো আমি ফোৰ্স লগাও সেই ফোৰ্সৰ লগত হিহঁতৰ মুখখন কি হয় বহুত সৰু থাকে সেই কাৰণে তাতে হেবিলাক ইউজ কৰি আমি ইজিলি কাটিব পাৰো ইজিলি কাটা মানে তাতে প্ৰেছাৰ আমি বেছিকৈ ডেভেলপ কৰিব পাৰো সেই কাৰণে হিহঁতৰ মুখবিলাক কাটি কেনে জুঙা কৰা নিচিনা বনোৱা হয় so that the pressure is more on the other hand the effect of force is decreased in laying the foundations of buildings কিন্তু যেটা বিল্ডিংৰ কাৰণে পিলাৰ বিলাক বনোৱা হয় তাক কেতিয়াও জুঙা কৰা নাযায় কাৰণ তাতে আমি প্ৰেছাৰ বেছি বনাব নিবিচাৰো সেইকাৰণে তাক এনেকে ডাইৰেক্টলি সমানভাৱে ফ্ল্যাট বনাই কেনে তাক বহোৱা হয় চেষ্টা কৰা হয় যাতে পিলাৰটো যাতে এনেকা ধৰণৰ হয় তলফালে যাতে ডাঙৰ হয় যাতে মাটিৰ লগত বেছিৰা কভাৰ কৰে এটা বেছি ষ্ট্ৰং হয় তো ভূমিকম্প আহিলে যাতে বিল্ডিংটো বেছি শেক কৰিব নোৱাৰে হেনেকে ধৰণে প্ল্যানিং কৰা হয় laying the buildings and dams by increasing the area at which the force acts তো আমি এৰিয়াটো বেছি ৰাখিলে কি বেছি ষ্টেবল হয় আৰু তেতিয়া প্ৰেছাৰৰ মানটো কমি যায় এই বস্তুখিনি তোমালোকে ইয়ালৈকে ধ্যান ৰাখিব লাগিব তো আজি পইণ্টখিনি মই ইয়াতে এৰিছো নেক্সট ক্লাছত আমি প্ৰেছাৰৰ লগত ৰিলেটেড যিখিনি পইণ্টছ আহিব এটো অসমীয়া মিডিয়ামৰ কাৰণে হৈ গল তোমালোকে পজ কৰি কেনে লিখি লবা এইখিনি আছিল ইংলিছ মিডিয়ামৰ কাৰণে দেন ইয়াৰ পিছত আমি ইয়াৰ কনটেক্সটটো মই অলপ বুজাই দিম যে ইয়াক মই ইটাৰ টুকুৰাতে এনেকে আৰু এনেকে কিয় দেখাইছো এইখিনি আমি নেক্সট ক্লাছৰ পৰা কন্টিনিউ কৰিম আৰু ইয়াৰ পৰা আমি কেটামান কোৱেশ্চন কৰিম নেক্সট ক্লাছত ঠিক আছে তো আজি ক্লাছটো ইমানতে সমাপ্ত কৰিছো নেক্সট ক্লাছত আকৌ লগ পাম টিল দেন ভালদৰে পঢ়ি থাকিবা ভালদৰে প্ৰিপাৰেচনছ কৰি থাকিবা থ্যাংক ইউ ফৰ ওয়াচিং দ্য ক্লাছ বাই বাই এণ্ড টেক কেয়াৰ এভৰিওয়ান